নমস্কাৰ অনুবাদকসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ শৈক্ষিক জীৱনৰ লগত জড়িত হৈ থকা এটা বিষয়, অতি গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ যে আপোনাৰ শিশুটোৱে পঢ়াত অমনোযোগী নেকি, বা আপোনাৰ শিশুটোৱে পঢ়াত ধৈৰ্যশীল নহয় নেকি, বা অন্য বিষয়ত যেনেধৰণে ইণ্টাৰেষ্টেড ঠিক তেনেধৰণে পঢ়া পাতিৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড নহয় নেকি, বা স্মৃতি শক্তিৰ ক্ষেত্ৰত বিভ্ৰম হৈছে নেকি, বা বিস্মৃতিয়ে লগ দিছে নেকি, বা পঢ়া শুনাৰ ক্ষেত্ৰত অধৈৰ্য নেকি, বা পঢ়া শুনা বা অন্যান্য বিষয়ত যি ধৰণে ইণ্টাৰেষ্টেড, খেলা ধূলা বা লগ সংগ ইত্যাদি ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টেড, পঢ়া শুনাৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড নহয় নেকি। গতিকে এই গোটেই বিষয়ত বিশ্লেষণটো লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু এনেধৰণৰ অমনোযোগী আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহী নোহোৱা শিশুসকলৰ পিতৃ মাতৃসকলৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। আৰু এই বিশেষ এটা ৰামবাণ লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু এই ৰামবাণটি আপোনালোকে যদি প্ৰয়োগ কৰে তেতিয়াহ'লে 100% ইয়াৰ ৰিজাল্ট হ'ব, আৰু ময়ো এক সাফল্য লাভ কৰা বুলি অনুভৱ কৰিম। জানহওক, আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। শৈক্ষিক জীৱনত বা শিশুকালত, বিশেষকৈ হাইস্কুল পৰ্যন্ত, প্ৰাথমিক পৰ্যায় আৰু হাইস্কুল পৰ্যায়ৰ এই সময়খিনিত ল'ৰা ছোৱালীসকলৰ বৌদ্ধিক বিকাশ বা শাৰীৰিক বিকাশ বা আধ্যাত্মিক বিকাশ যিদৰে দ্ৰুতগতিত বাঢ়ে, ঠিক তেনে দ্ৰুতগতিত এই স্পৃহাবিলাক কমিও যায়। গতিকে কেতিয়াবা বিশেষ কথা যে কুষ্টি বা জন্মকুষ্ঠিত যদি বিদ্যাস্থান সম্বন্ধীয় বিশেষ অসুবিধা থাকে, তেতিয়া এই ধৰণৰ চিহ্ন বা সাংকেতিক কিছুমান কথা জড়িত হৈ পৰে, বা পঢ়াত অমনোযোগী হয়, বা ধৈৰ্যশীল নহয়, কিছু সময়ৰ ভিতৰতেই পঢ়া টেবুল এৰে, বা পঢ়া বিষয়ত চিন্তা চৰ্চা বা পঢ়া বিষয়ক আলোচনাত তেওঁলোকে ভাগ ল'ব ইচ্ছা নকৰে, বা পঢ়িলে মনত নৰয়, বা শৈক্ষিক কথাখিনিৰ ওচৰলৈ যাবলৈ ইচ্ছা নকৰে, এনেধৰণৰ বিষয়বস্তু বা এনেধৰণৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী দেখা যায়। গতিকে এনে পৰিস্থিতিত মাক পিতাকে কি কৰিব? এনে পৰিস্থিতিত, কাৰণ শিক্ষা ল'বই লাগিব, শিক্ষা দিবই লাগিব, শৈক্ষিক জীৱনটো আগবঢ়াই নিবই লাগিব। গতিকে যদি জন্মগোষ্ঠীত অশুভ গ্ৰহ বিদ্যাস্থানত অৱস্থান গ্ৰহণ কৰে, তেতিয়া এই ধৰণৰ কণ্ডিশ্যন হয়। বিশেষকৈ চন্দ্ৰগ্ৰহই প্ৰতিভা বিকাশক গ্ৰহ বুলি কোৱা হয়। গতিকে চন্দ্ৰগ্ৰহৰ প্ৰতিকাৰ কৰিব লাগে, বা বৃহস্পতিৰ অৱস্থানো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব পাৰি। কাৰণ বৃহস্পতিৰ উৎকৃষ্ট মানত থাকিলে শৈক্ষিক দিশত অধিকেই আগবাঢ়িব পাৰি। গতিকে আমি এটা কমন নিৰাময় বা কমন এটা প্ৰতিকাৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে প্ৰথমতে এটা কাম কৰিব যে শিশুটোৰ পঢ়া টেবুলত এখন কাঁহৰ কাঁহীত হালধীয়া ফুল দি এটা ঘিৰ চাকি জ্বলাই দিব। আৰু সেই ঘিৰ চাকিটো জ্বলি যেতিয়া শলিতাডাল জ্বলি যাব, তেতিয়া এটা জুই নিচিনাকৈ উঠি ধোঁৱা অলপমান হৈ নুমাই যায়, আৰু লগে লগে এটা চেণ্ট ওলাই যায়। সেই ঠাইডোখৰত ঘি পোৰা চেণ্ট এটা ওলাই যায়, আৰু সেই ঘি পোৰা চেণ্টটো নাকেৰে ঘ্ৰাণ হৈ আমাৰ মস্তিষ্কৰ ভিতৰত যাব লাগে। ইয়াৰ বৈজ্ঞানিক অৰ্থটো এনেকুৱা ধৰণৰ যে ঘি পোৰা চেণ্টটোৱে আমাৰ ব্ৰেইনৰ, মগজুৰ ভিতৰত থকা যিবিলাক চেল আছে, যিবিলাক কোষ আছে, সেই কোষসমূহক ডেভেলপ কৰায় আৰু কোষসমূহক বৃদ্ধি কৰায়। আৰু জন্মৰ পৰা 6 বছৰ বয়সলৈকে 4:2, অৰ্থাৎ এটা কোষৰ পৰা 4টা কোষলৈকে বৃদ্ধি হয়, 4টাৰ পৰা 16টালৈকে বৃদ্ধি হয়। এই ধৰণৰ অনুপাতে বৃদ্ধি হৈ গৈ থাকে। আৰু কেতিয়াবা কিবা কাৰণত বিশেষ অসুবিধা বা বিশেষ কাৰণত যদি এই 4:2 6 বছৰলৈকে বাঢ়িব নোৱাৰে, তেতিয়াহ'লে সেই শিশুজন ডাল হ'ব পাৰে, সেই শিশুজন কিছু ক্ষেত্ৰত পিছপৰা হ'ব পাৰে, শৈক্ষিক দিশৰ ক্ষেত্ৰত পিছপৰা হ'ব পাৰে, বা স্মৃতি শক্তিৰ ক্ষেত্ৰত পিছপৰা হ'ব পাৰে, বা তেওঁলোকৰ মনোযোগিতা শক্তিৰ ক্ষেত্ৰত পিছপৰা হ'ব পাৰে। গতিকে এই ৰামবাণ উপায়টো আপোনালোকে 90 দিনৰ কাৰণে কৰিব। পুনৰ কৈছোঁ, এখন কাঁহৰ কাঁহীত হালধীয়া ফুল ল'ব, তাতে ঘিৰ চাকি এটা জ্বলাই দিব সন্ধিয়া সময়,
পঢ়াৰ টেবুলত আৰু হলিতাডাল জ্বলি জ্বলি যেতিয়া ধোঁৱা হৈ যাব সেই ধোঁৱাটো ঘ্ৰাণ কৰিব লাগে শুঙিব লাগে নাকেৰে শুঙি মগজুত গুচি যায় নাকেৰে আৰু এইটোৱে চেলবিলাক ডেভেলপ কৰায় আৰু ব্ৰেইনৰ যিবিলাক চেল বা ব্ৰেইনৰ যিবিলাক কোষ সেইবিলাক কোষক বৃদ্ধি কৰায় আৰু শৈক্ষিক জগতত এক উৎকৃষ্ট ফলাফল লাভৰ কাৰণে ই এক ৰামবান উপায় আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব 90 দিনৰ কাৰণে এই প্ৰতিকাৰটো ব্যৱহাৰ কৰক নিজেই হাতে হাতে ফল পাব আৰু এনেধৰণৰ ৰামবান শুনিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক এনেধৰণৰ ৰামবান উপায় পাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব আৰু বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰিব